হেল্ল' ৱেলকাম টু মাই ইউটিউব চেনেল। কি খবৰ আপোনালোকৰ? মোৰো ভালেই, আশা কৰোঁ আপোনালোকসকলে ভালেই আছে। ময়ো ভালেই আছোঁ। আজি এঠাইলৈ ফুৰিবলৈ যাবলৈ ওলাইছোঁ, লগতে আপোনালোককো বোলো অকণমান দেখাওঁ, আৰু তাতে ৰুমত সোমাই দেখাও আমনি পাইছে, দেখাকো লৈ যাওঁ। ব'লকচোন যাওঁ, ক'লৈ বা যাওঁ। আৰু এতিয়াও যদি মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু বেল আইকনটো টিপি দিব, যাতে মোৰ আহিব লগা সকলো ভিডিঅ' আপোনালোকে আগতীয়াকৈ পায়। আৰু আজি ওলাই আহিছোঁ আমাৰা বুলি কোৱা এখন পাৰ্কলৈ। তাত ভাবিছোঁ যাওঁ আৰু কিনো আছে তাতে চাওঁ, আৰু আপোনালোককো দেখাওঁ। ব'লকচোন চাই থাকোঁ। এয়া আহি আছোঁ, আৰু আপোনালোকেও চাই থাকিব। সঁচাকৈ বাহিৰৰ জেগাবোৰ ইমান ধুনীয়া দেখিবলৈ, আৰু আহি ইমান ধুনীয়া ঠাই দেখা পাইছোঁ, আৰু লগতে ধুনুক চাই বহুত ভাল পাইছে, কাৰণ সকলোফালে সেউজীয়া গছ গছনিৰে ভৰা ইমান ধুনীয়া ঠাই, মনোমোহা দৃশ্য চাই ভাল লাগিছে। আৰু কিমান ধুনীয়া জেগা চাওকচোন। এইটো এটা কাষতে জিম ঘৰ হয়, ইয়াতে জিম মাৰি আছে বঢ়িয়া কিছুমানে। আৰু ইয়াৰ ৰুট ক্ৰচিংবোৰ চাওকচোন ইমান ধুনীয়া। আৰু আমাৰ ধুনু জেগা চোৱাত ব্যস্ত সেয়া। আৰু ইয়াত প্ৰায়ভাগ ফুলৰ বাগানেই, সকলোতে খালি ফুল, চবতে খালি ফুল। এইখন হ'ল পাৰ্ক, ইয়াতে মানুহ বহিবও পাৰে, আৰু কিছুমান ওচৰতে শিল আছে, শিলতো বহিব পৰা জেগা আছে। দেহা আৰু মই আৰু এজনী আমাৰ অসমৰ ঘৰৰ ওচৰৰে বৌ হয়, আমি একেলগে ওলাই আহিলোঁ অকণমান। ওচৰতে শিলটো চাওকচোন ইমান ধুনীয়া লাগিছে দেখিবলৈ শিলখিনি। আৰু দেহাক দেখি নামিবলৈ লাগি শিলৰ ওপৰত, তাক অকণ নমাই দিলোঁ। দুখো পাব, কিন্তু বেছি টাইম ননমালোঁ। এইটো হ'ল কাষতে বিল্ডিংটো হ'ল বিগেটৰ বিল্ডিং হয় এইটো। ইয়াতে বহুত মানুহ থাকে, প্ৰায় 15-20টামান বিল্ডিঙে আছে ইয়াত। দেখাত সৰু সৰু লাগে আঁতৰৰ পৰা, কিন্তু বহুত ডাঙৰ হয় বিল্ডিংটো। ইয়াত অকল ফুল বাগানৰ ফুলেই, অকল ইমানেই ভাল লাগিছে নহয় দেখি ফুলখিনি। সকলোতে খালি পাৰ্কৰ ভিতৰত কিছুমান গছ, তাৰপিছতে ফটাশিল, ইয়াত কিছু ফটাশিলৰেই ভগৱানৰ মূৰ্তি তৈয়াৰ কৰা হয়। ইয়াৰ তলতে ফুল এইখিনি, আৰু ছাইডত এইবোৰ বকুল গছ, আৰু এইবোৰ তামোলৰ গছ আছে, সৰু সৰু মোমাই তামোল, কিবি গছ। সঁচাকৈ বৰ ধুনীয়া। আহি ভিতৰত যিমানেই পাইছোঁ, বহুত ধুনীয়া ধুনীয়া গছ দেখিব পাইছোঁ। সকলোফালে সেউজীয়াই। ঠাইখিনি থাকি ভাল লাগিলে, আৰু আহিও ভাল লাগিলে। ধুনু বহুত ফূৰ্তি পাইছে আহি আমি পাৰ্কৰ পিছফাল পালোহি। ভাবিলোঁ আহিছোঁ যেতিয়া পিছফালটো চাই যাওঁ কেনেকুৱানো। পালোহি, আৰু ইয়াত যিহেতু ঠাণ্ডা, দেহাবোৰ টুপি চুপি পিন্ধাই আনিব লগা হৈছে, ইমান ঠাণ্ডা পৰিছে। সঁচাকৈ বহুত ভাল লাগিলে আহিল জেগাডোখৰলৈ, ইমান ভাল, ইমান ধুনীয়া জেগা। আৰু আমাৰ অসমতকো বাহিৰত ইমান ধুনীয়া জেগা আছে বুলি মই প্ৰথম দেখিছোঁ। আৰু ওচৰতে ফুলৰ বাগান, ইমানেই ফুল বাগান আছে ইয়াত, চব গোলাপ ফুলৰ বাগানেই হয়। ইমান ধুনীয়া লাগিছে চাওকচোন। আৰু ইয়াৰ লোকসকলে উঠাই আছে বিকিবৰ কাৰণে ফুল। ইয়াত কেঁচা ফুলটো বেছি বিক্ৰী কৰে, কাৰণ ইয়াত কেঁচা ফুলৰ চব বাগানেই হয়। ইয়া উঠাই আছে বিকিবৰ কাৰণে। এইটো এটা গণেশৰ মন্দিৰ হয়, ওচৰতে আছিলে, তাকো চালোঁ, অকণমান দেহাকো দেখালোঁ, সেৱাও কৰিলোঁ। নৱগ্ৰহ মন্দিৰ এনেকৈ কৰি গণেশ আছে। তাৰপিছতে আৰু ইয়াত প্ৰায়ভাগ মূৰ্তি শিলৰে বনোৱা হয়, আমাৰ যেনেকৈ ফটো হয়, কিন্তু ইয়াত তেনেকৈ শিলৰে বনোৱা হয়। চাওকচোন, এইটো হ'ল নৱগ্ৰহ মন্দিৰ। ইয়াতে নৱগ্ৰহৰ পূজা পাতে, আৰু গণেশৰ মূৰ্তিও লগতেই আছে। আৰু ইয়াত ভেড়া ছাগলী বেছি, দেহাই ভয়েই কৰা নাই, একদম সিহঁতক ধৰিব লাগে। তাতে ইয়াত দেখিলোঁ, তাকো অকণ দেখাবলৈ লৈ আহিলোঁ ভেড়া ছাগলীকে। চাওকচোন অকণ, ৰখাই নাই, দেখিছেনে কেনেকুৱা কৰিছে। একদম ভেড়া ছাগলী ধৰিবলৈ লাগে, নৰখেই মানে, আৰু একোলেই ভয় নকৰা হৈছে, বহুত দুষ্ট হৈছে। চাওকচোন কেনেকৈ বহি আছে, আৰু ইফালৰ ছাগলীবোৰ বাহিৰত উলিয়াই নিদিয়ে, সিহঁতে ভিতৰতে খাবলৈ দিয়ে। ইয়াত ঘাঁহ কাটি দিছে, চাংঘৰত উঠাই দিছে। এইখন এখন ছাইডত ফুলৰ বাগানে হয়, গোলাপ ফুলৰ বাগান। ইয়াত ফুলবোৰ লাগি আছে,
ইয়াতে মানে কৈছোঁ নহয় বহুতেই ফুলৰ বাগান, ইমানেই ফুলৰ বাগান আছে মানে জেগাই জেগাই। ওচৰতে খেজুৰি দেখিলোঁ আৰু খেজুৰি পাৰিলোঁ, পাৰি লৈ পেলাই বোলো কেইটামান লৈ যাওঁ। আৰু এয়া বৌয়ে বুটলি আছে আৰু খেজুৰি লৈ বোলো বতৰো বেয়া কৰি আহিছে, দেহাকো ঘৰলৈ ৰুমলৈ লৈ যাওঁ বুলি এয়া আহি আছোঁ। আহোঁতে আহোঁতে দেহা শুই গ'ল, যিটো হাৱা মাৰিছে তাক টাৱালখন দি ঢাকি ল'লোঁ, কাৰণ হাৱাটো এতিয়া তাৰ দেহৰ কাৰণে বেয়া, সেইটো কাৰণে টাৱাল দি ঢাকি ল'লোঁ। আহি আমি এয়াৰপৰ্টৰ ওচৰৰে পালোঁহি। সেইটো এয়াৰপৰ্ট, কেতিয়াবা মই যদি তলত যাওঁ আপোনালোকক দেখাম বাৰু ভালকৈ। সেয়া প্লেনবোৰ গৈ আছে, ওচৰৰে অকণমান দূৰ থাকিলে আৰু, কিন্তু আমি ইমান দূৰেই পালোঁহি। কেতিয়াবা যদি যাওঁ মই আপোনালোকক ভালদৰে দেখাম, আপোনালোকে চাব পাৰিব। আৰু আজি সময়কণ এনেকৈ কটালোঁ, আপোনালোককো দেখালোঁ আৰু নিজেও অলপ ওলাই আহি ভাল লাগিল মনটো। গতিকে মোৰ ভিডিঅ'বোৰ চাই থাকিব, আশা কৰোঁ সকলোৱে ভাল পালে। আৰু চাই যদি মোৰ ভিডিঅ'বোৰ ভাল পালে তেন্তে আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। এতিয়ালৈ লৈছোঁ বাই বাই, টেক কেয়াৰ, ভালে থাকিব।